यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। যিসকল লোকে গোপালনক অথবা দুগ্ধ উৎপাদনক জীৱিকাৰ মূল পথ হিচাপে গ্ৰহণ কৰিছে, তেখেতসকলে নিজৰ গো সম্পদক গোহালিতে ৰাখিছে আৰু নিবিড় পদ্ধতিৰে উৎসাহী পৰিৱেশ দি জীৱন আৰু জীৱিকাৰ সংগ্ৰাম চলাইছে। মন কৰিবলগীয়া যে এইসকল গোপালকে বিজ্ঞানসন্মতভাৱে গোহালি সাজি লোৱাৰ উপৰিও নিয়মীয়াকৈ মজিয়া পৰিষ্কাৰ কৰে আৰু স্বাস্থ্যসন্মত পৰিৱেশত গুৰুত্ব দিয়ে। তেনেদৰে এখন আদৰ্শ দুগ্ধ পামে আন উৎসাহী উদ্যমী যুৱকক গোপালনত আগ্ৰহী কৰি তোলে, কিয়নো এনে আদৰ্শ দুগ্ধ পামে উদ্যমীসকলক বিজ্ঞানসন্মত দিশসমূহক নিভাঁজ ৰূপত দেখুৱায়। এনে পামে একোটা অঞ্চলত গঢ়ি তুলিব পাৰে দুগ্ধ উৎপাদনৰ নীৰৱ আন্দোলন। সাধাৰণতে কোৱা হয় 5টা ক্ষীৰতী বৰ্ণশংকৰ গাই গৰু পালন কৰিলে সৰু পৰিয়াল এটা সুন্দৰকৈ চলাই দিব পাৰে, কিন্তু কোনো ক্ষেত্ৰত অধিক উৎপাদনশীল 3টা গাই গৰুৱে আৰ্থিক সমৰ্থক হৈ উঠিব পাৰে। কামৰূপ জিলাৰ আজাৰা ৰাজচক্ৰৰ ধাৰাপুৰ গাঁৱৰ ধৰ্মকান্ত কলিতাই বিজ্ঞানসন্মত সৰু গোহালি সাজি 3জনী বৰ্ণশংকৰ গাই গৰু পালন কৰি এক অনন্য উদাহৰণ দাঙি ধৰিছে, য'ত এই 3জনী গায়ে 35 লিটাৰ গাখীৰ উৎপাদন কৰে। কম পৰিসৰত অধিক উৎপাদন কৰা এইখন গোপাম এক আদৰ্শ পাম, কিয়নো প্ৰগতিশীল গোপালক ধৰ্মকান্ত কলিতাই পত্নীৰ সৈতে এই পামখন চলাই থকাৰ প্ৰসংগত সহধৰ্মিনী বিজয়া কলিতাৰ সৈতে কয় এনেদৰে। কলিতা, আপুনি এই গোপাম খোলাৰ কথা কিয় ভাবিলে? গোপাম খোলাৰ কথা ভাবিলোঁ, মোৰ আগতে মোৰ ঘৰুৱা গাই আছিলে, মই পথাৰত চৰাইছিলোঁ বা হেৰি কৰিছিলোঁ। এতিয়া তেনেকৈ ধৰ অলপ কম পৰিমাণৰ গাখীৰ পাইছিলোঁ, আৰু যদি পাইছিলোঁ সেই গাখীৰখিনিৰে মই কিছু চলিছিলোঁ। আৰু আকৌ চিন্তা চৰ্চা কৰিলোঁ, যদি মই তেনেকৈ উন্নত জাতৰ গৰু পুহিব পাৰোঁ, ঠিক তেনেকৈ মই এই ঘৰটো বনালোঁ। ইয়াৰ ঘৰটো বনাই মই সেই গাইজনী আনিলোঁ প্ৰথম। তাৰপিছত সেই গাইজনীৰ লগত চেউৰী কাল্লা হিচাপে এইজনী আহিছিলে পোৱালি। ঠিক তেনেকৈ মই আৰু বঢ়াইলোঁ গৰু, বঢ়াই ঠিক আমাৰ পৰিয়ালটো আৰু গোটাই বৰ বেছি হেৰি নহ'লেও জাকজমকতা কৰিব নোৱাৰিলোঁ। পৰিয়াল এটা আমি 3জনীয়া পৰিয়াল এটা চলিব পাৰোঁ আৰু চলি আছোঁ। আৰু কলিতা, ইয়াতে আপোনাৰ বৰ্তমান গাখীৰ কিমান পাই আছে? মই গাখীৰ পাই আছোঁ সেইজনী গাইৰ 12 লিটাৰ দিনটোত দুবেলা, আৰু এইজনীৰ পাই আছোঁ 8-9 লিটাৰ। এইটো আমাৰ দেশী গৰু হয়, ক্ৰছ গাই। আৰু মই এইটো হেমন্ত ছাৰে আমাৰ দেশী গাইৰ পৰা মানে সেই পোৱালিটো তাৰমানে হেৰি কৰিছিলে। মুঠ আপোনাৰ কিমান আহে দৈনিক গাখীৰ? দৈনিক গাখীৰ মই এতিয়া 22 লিটাৰ পাওঁ। এই গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে? এই গাখীৰখিনি মই আমাৰ মানুহৰ ভিতৰতে বিতৰণ কৰি দিওঁ। মই ৰাতিপুৱা উঠিয়ে 6:30-6টা বজাত গলি চাফা কৰোঁ, কৰি মোৰ ল'ৰাজনে খীৰাই, ৰাতিপুৱাৰ ভাগত খীৰাই। মোৰ ল'ৰাজন প্ৰাইভেট জব কৰে, তে মই গাখীৰখিনি আকৌ মানুহৰ ঘৰে ঘৰে বিতৰণ কৰোঁ। বিতৰণ কৰাৰ পাছত তাৰমানে মোৰ ল'ৰাজনে আৰু গৰুক দানা পানী খুৱাই নিজৰ কামত ওলাই যায়। আকৌ দিনটো মই চাওঁ, আৰু মিছেছে মোক সহায় কৰে এইখিনি কামত। কেতিয়াবা মই অহাত দেৰি হ'লে দুপৰীয়াৰ আহাৰখিনি মোৰ মিছেছে দিয়ে, কেতিয়াবা মোৰ ৰাতি হ'লেও মোৰ ল'ৰাজনে এটি লগ লাগি এইখিনি কাম সহায় কৰি দিয়ে। গাখীৰ প্ৰতি লিটাৰত কিমানকৈ আপুনি? প্ৰতি লিটাৰতে ধৰ গাঁৱৰ পাৰাবাসীত বা ঘৰে ঘৰে দিলে মই 60 টকা পাওঁ। 60 টকা কোনো মানে
ভাল ভাল মানে গুণগত গাখীৰ আৰু কোনো হেৰি বা যেকেজন কাষ্টমাৰে মোৰ পৰা গাখীৰ লৈছে কোনো মানে হেৰি কোৱা নাই বা 60 টকা কৈছো এইটো আপত্তি নাই আৰু গাখীৰখিনি ভালদৰে পাইছে তেনেকুৱা আৰু বাৰু শ্ৰীমতী কলিতা আপুনি এই তেখেতে ক'লে যে তেখেতৰ অনুপস্থিতিত আপুনি দানা দিয়াতে হওক বা অন্যান্য কামত বাৰু মহিলা হিচাপত আপুনি কিবা অসুবিধা অনুভৱ কৰে নেকি এই গৰু চাব লাগিল মই দিগদাৰ অমুক বা হেৰি কৰা তেনেকুৱা কিবা অসুবিধা অনুভৱ কৰে নেকি কোনো অসুবিধা পোৱা নাই আপুনি কেনেধৰণে কি কাম কৰে কওকচোন তেখেতৰ অনুপস্থিতিত তেখেতে যি ধৰণে কৰে মানে প্ৰথমতে চাফ কৰে গোবৰ চবৰ পেলাই কেনে মই সেইখিনি কৰি কেনে আৰু দানা চাপৰখিনি মই দিম বাকী আৰু তাৰপিছত আৰু খেৰখিনি দিম মানে মতা মানুহ কৰাতকৈ মানে মই কোনো মানে হেৰি নাপাওঁ আৰু অকণমান হয়তো দেৰি হয় মোৰ দেৰি হয় সময় লয় তেখেতে যদি 1 ঘণ্টাত কৰে মোৰ 1.5 ঘণ্টা লাগে কিন্তু গোটেইখিনি মানে ভাল ধৰণে কৰোঁ আৰু অসুবিধা কোনো নাপাওঁ আৰু বাৰু এইটো কৰাৰ পিছত আপুনি এইটো অনুভৱ নকৰে যে আমাৰ মহিলাসকলক এটা বা দুটা গাই পুহি পেলাই তেওঁলোকে মানে এনেকুৱাকৈ কিছু আৰ্থিক আয় কৰিব পাৰে তেওঁলোকে যদি ভাল ধৰণে হেৰি পোহপালন কৰে নিজৰ হেৰিখিনি নিজে উলিয়াব ভালদৰে পাৰিছে পাম এখনৰ সফলতা নিৰ্ভৰ কৰে গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰজনন পৰিপুষ্টি তথা ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ ওপৰত সন্তুলিত দানাৰ অভাৱত নিয়মীয়া প্ৰজননত বাধা অহাৰ উপৰিও ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে তেনে অপৰিষ্কাৰ মজিয়া গাখীৰ খিৰোৱা অস্বাস্থ্যসন্মত ব্যৱস্থাই উহাৰ ফুলা ৰোগৰ সৃষ্টিত অৰিহণা যোগাব পাৰে এনে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বিশেষজ্ঞ পশু চিকিৎসক ডাক্তৰ হেমন্ত কুমাৰ কলিতাই কয় এনেদৰে আচলতে যিবিলাক মানে কৃষকে ভাবি আছে যে 3জনী বা 4জনী গাই পুহি এটা পৰিয়াল বা এটা ভাল ব্যৱসায় হিচাপে ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠিব নোৱাৰে সেই ধাৰণাটো ভুল আজি ধৰ্মকলিতাৰ ফাৰ্মখনত মাত্ৰ 3জনী গাই আৰু এটা কম খৰচতে যি ধুনীয়া এটা হাউচিং এটা বনাই লৈছে ঘৰৰ যিটো মানে সেটটো গোহালিটো এইটো এটা বিজ্ঞানসন্মত আৰু এই 3জনী গাইৰ পৰা তেওঁ এতিয়া কৈছে যে প্ৰায় 22 লিটাৰ গাখীৰ ডেইলি পাই আছে দুজনীৰ পৰা দুজনী গাই এজনী গাভিনী আছে গতিকে মই ভাবো কম খৰচতে বিজ্ঞানসন্মতভাৱে এটা সৰু ইউনিট 3টা বা 4টা গৰু দিও উৎপাদনমুখী এটা পাম এখন খুলিব পাৰে বা ঘৰ এখন চলিবৰ কাৰণে যথেষ্ট হয় মাত্ৰ কিছুমান কথা তেওঁ মানে জ্ঞানৰ দৰকাৰ মানে যেটো মানে আপোনাৰ প্ৰতিপালন এইবিলাক সাইন্টিফিক পদ্ধতিত এই প্ৰতিপালন সম্বন্ধে তেওঁ কিছু কথা জ্ঞাত আচলতে এই ফাৰ্মখনত এটা কথাই আছে 3টা গৰু হ'ব পাৰে প্ৰডাকশন ভাল আৰু নাম্বাৰ আৰু এটা মানে বিশেষ মন কৰিবলা কথা তেখেতে নিজে কৈছে যে ইয়াত কনসেপচন ৰেট মানে গাভিনী হোৱাৰ মানে যেটো মানে ৰেট হেতু খুব ভাল তেওঁ কৈছে যে এবাৰ বা দুবাৰতে গাভিনী হৈ যায় আৰু সিক্ৰেটটো কি হ'ল ইয়াৰ গোপন কথাটো হ'ল এনেকুৱা জানিবলগীয়া কথা এই ফাৰ্মখনত আমি যিমান পাৰো বিহা পৰামৰ্শ দিছিলো যে মিনাৰেল মিক্সাৰ যেটো মানে খনিজ পদাৰ্থ এটো অভাৱ যাতে নাথাকে তেওঁ ৰেগুলাৰ খনিজ পদাৰ্থ দানাৰ লগত মানে এটা ফিফ সাপ্লিমেন্ট হিচাপে দিয়ে আৰু এওঁৰ এটা আমি মানে এটা মেছেজ এটা যাব লাগে যে প্ৰত্যেক মানুহে ভাবে কি মানে গাভিনী অৱস্থাত মানে ভালকে নুখুৱালে যে পিছফালে যে গাখীৰ নাপায় পোৱালি দিয়াৰ পিছত এই কথাটো তেওঁ জানে সেইকাৰণে তেওঁ মানে মিনাৰেল মিক্সাৰটো কন্টিনিউ কৰে আৰু সেই কাৰণে কনসেপচন ৰেট এই ফাৰ্মখনত বহুত ভাল তাৰ থাৰ্ড এটা তেওঁ প্ৰবলেম কৈছে যে মানে উহাৰ ফুলা এনেকুৱা কথা কিছুমান আছে তেওঁ যেটো মেষ্টাইটিছ বা উহাৰ যেটো ফুলা বুলি কৈছে নহয় তেওঁ কৈছে যে মই এটা বা দুটা বেজি দিলে মানে বা কিবা এটা হঠাতে ভাল হৈ যায় আসলে তাতে কোনো এটা জাদু নাই এও এটা বস্তু গম পায় মানে যেটো মানে মেষ্টাইটিছৰ ষ্টেজটো গম পায় সাব ক্লিনিক্যাল আৰু ক্লিনিক্যাল আপোনালোকে জানিব ক্লিনিক্যাল ষ্টেজত ট্ৰিটমেন্ট কৰি মেষ্টাইটিছত নিৰাময় কৰা ইমান সহজ নহয় আজি গোটেই দেশতে এটা ডাঙৰ প্ৰবলেম আমি মানুহবিলাক মানে এডুকেট কৰিব বিচাৰিছো কি সাব ক্লিনিক্যাল ষ্টেজত তেওঁলোকে ৰিপৰ্ট কৰক ডাক্তৰক এও কৰে কি এওক মানে এটা কথা কোৱা হৈছে যে গাখীৰ খিৰাতে 4টা বাটত যদি কোনবা বাটতো যদি অকনমান গাখীৰ কমি গৈছে বা এটা সাইড অকনমান কিবা ইনফ্লেমেশন বা ফুলিছে
তেওঁ গাখীৰ কিয় ড্ৰপ হৈছে সেই লগে লগে নিজে ডিচিশ্যন নলৈ পেলাই ডক্টৰজনক মাতিবৰ কাৰণে মানে শিকোৱা হৈছে। সাব ক্লিনিকেল ষ্টেজত তেওঁ মেষ্টাইটিছ ধৰিব পাৰে এজন কৃষক হিচাপে। অৰ্থাৎ চুই দিলে যে তেওঁ মানে হয় হয় তেওঁ গম পায় যে এটা বাটত সদায় ৰেগুলাৰ 4টা বাট আছে, 4টা বাটত সমান সমান গাখীৰ আহে, এটাত আজি হঠাৎ কিয় ইমান ড্ৰপ হ'ল, গাখীৰৰ পৰিমাণ কমি গ'ল, তেতিয়া তেওঁ সন্দেহ কৰিব লাগে আৰু লগে লগে মানে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এই মেছেজটো বৰ দৰকাৰী নতুন যিবিলাক কৃষক বিশেষকৈ, আৰু এই কথাটো তেওঁ মানে বেছি গুৰুত্ব দিয়ে আৰু সেইকাৰণে বোধহয় মেষ্টাইটিছৰ পৰা নিৰাময় পাইছে। আৰু প্লাছ পৰিষ্কাৰ পৰিচ্ছন্নতাও বৰ আন এটা কথা। ফ্ল'ৰ যিটো মেনেজমেণ্ট বুলি কয়, ফ্ল'ৰখন খুব ধুনীয়াকৈ চাফা তাফা কৰে, কোনো ধৰণৰ ক্ৰেক নাপাব আপুনি ফ্ল'ৰৰ মাজত। টাইম টু টাইম ডেইলি পৰিষ্কাৰ কৰে 2বাৰ, এনেকৈ চাফা কৰোঁ আৰু 4বাৰ হৈ যায় আৰু 4বাৰ। ডাক্তৰ ক'লে এখেতৰ পামতো যিটো ৰাবাৰ মেট ব্যৱহাৰ কৰাটো অতি দৰকাৰী। সেই কথাষাৰ আপুনি কওক। এওঁৰ ফাৰ্মত আচলতে আৰ্থ্ৰাইটিছ যিটো আঁঠু ফুলা যিটো মাজে মাজে হৈছিল, মই তেখেতক কৈছোঁ যে পাৰিলে ৰাবাৰ মেট ইউজ কৰিব লাগে ফ্ল'ৰত। এওঁ বিচাৰি আছোঁ ৰাবাৰ মেটটো, জাগাই জাগাই সুধিছোঁ, খুব দাম কয়, এখন 5,000 টকা কয়। আজাৰাৰ ঠাকুৰীয়াপাৰাৰ হৰিনাৰায়ণ শৰ্মা আৰু ৰীণা শৰ্মা এহাল উদ্যমী দম্পতী। তেওঁলোকে কম পৰিসৰত বৰ্ণশংকৰ গাই গৰু পালন কৰি পৰিয়ালৰ প্ৰয়োজনীয় গাখীৰৰ চাহিদা পূৰোৱাৰ উপৰিও স্থানীয়ভাৱে গাখীৰ বিপণন কৰি আছে। এই প্ৰসংগত হৰিনাৰায়ণ শৰ্মা আৰু ৰীণা শৰ্মাই কয় এনেদৰে। শৰ্মা ডাঙৰীয়া, এই গাই গৰু পালন কেতিয়াৰ পৰা কৰিবলৈ লয়? গাই গৰু পালনটো মই আজি বহু বছৰ হ'ল, হয় তোমাৰ 30-40 বছৰ। বৰ্তমান মই অলপ উন্নত জাতৰ গাই পুহিছোঁ। আগতে থলুৱা গৰু আছিলে, এতিয়া থলুৱাটো বৰ্তমান নাই, এতিয়া জাৰ্চি পুহিছোঁ। এতিয়া কিমানজনী গাই গৰু আছে আপোনাৰ? বৰ্তমান 4জনী আছে। 4জনী, 2জনী ইয়াতে ভিতৰতে বান্ধি ৰাখিছোঁ, 2জনী বাহিৰত আছে। গাখীৰ আপোনাৰ কিমান হয় যেতিয়া প্ৰতিজনী গাই আপোনাৰ গাখীৰতী হৈ থাকে? যেতিয়া গাখীৰতী হৈ থাকে তেতিয়া ৰাতিপুৱা মিনিমাম এজনী গাই 7-8 লিটাৰলৈকে ওলায় আৰু আবেলি ওলায় তেনেকৈ 15-20 লিটাৰ হৈ যায় আকৌ ডেইলি আপোনাৰ হয়। মুঠতে 20 লিটাৰমান থাকে। চাৰিটা যদি হয় 4টাৰ বেছি হৈ যায়। বৰ্তমান 2জনী আছে ক্ষীৰতী, আৰু পোৱালি দিয়াৰ পিছত আকৌ গাখীৰ বাঢ়িব আপোনাৰ? হয়, বাঢ়িব বাৰু। শৰ্মা ডাঙৰীয়া, এই যে আপুনি আজি ইমান বছৰ পৰিছে, ইয়াৰ ওপৰত আপোনাৰ এই অভিজ্ঞতাই কি কয় যে এই গাই গৰু পালন কৰি এটা সৰু পৰিয়াল চলিব পাৰেনে বাৰু? ধুনীয়াকৈ সৰু পৰিয়াল এটা সুখী পৰিয়াল হৈ যাব পাৰি। বৰ্তমানৰ যুগত বহুতে এইবিলাক কৰিব নিবিচাৰে, কাৰণ গৰুৰ লগত অকল গৰুৰ লগত মানে মানুহৰ গৰুৰ দৰে থাকিব লাগিব, কাৰণ সিহঁতৰ প্ৰতিপালনটো যথেষ্ট। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সিহঁতকে প্ৰতিপালন কৰি থাকিব লাগে। গতিকে সিহঁতক যিমানে প্ৰতিপালন কৰিব সিমানে সিহঁতে সুস্বাস্থ্য থাকিব, গাখীৰ ভালকৈ দিব। তেনেকুৱা গোবৰখিনিও সাৰ হৈ যায়, গোবৰখিনিৰ দ্বাৰা যথেষ্ট আমাৰ খেতি বাতিত সেইখিনি সাৰ ব্যৱহাৰ কৰা যায় বাৰু। শৰ্মা ডাঙৰীয়া, গতিকে আপোনাৰ মতে যে তেওঁলোকে যদি পৰিশ্ৰম কৰিব খোজে তেতিয়াহে গাই গৰু পালন কৰা উচিত? সেইটো মেইন পৰিশ্ৰমৰ ওপৰতে গৰু পালনৰ কথা। বোলো কেইটা গাই গৰু পালন কৰিলে এটা পৰিয়াল সুন্দৰভাৱে চলে আপোনাৰ মতে? ভাল গাই 2জনী পুহিলে এটা সৰু পৰিয়াল ধুনীয়াকৈ চলি যাব পাৰে। আৰু বাইদেউ আপুনি কওকচোন, আপুনিও আজি মিষ্টাৰ শৰ্মাৰ লগতে হেৰি কৰিছে, আপোনাৰ অভিজ্ঞতাই কি কয়? বিশেষকৈ আপুনি যি দেখিছে কেনেধৰণে আপুনিও? গৰু 2জনী যদি ভাল ক্ষীৰতী গাই পুহে ধুনীয়াকৈ এটা সৰু পৰিয়াল চলি যাব পাৰে। আৰু কষ্ট হ'বই। আপুনি কেনেধৰণে সহায় কৰে গৃহস্থক? মই ৰাতিপুৱা উঠি গোবৰ পেলাওঁ, আৰু এই দানা পানী দিলে ল'ৰাটো নাথাকিলে সিটো আৰু ডিউটিত যায়, ডিউটিত নগ'লে সিও হেল্প কৰে, নহ'লে আৰু তেখেতক মই দানা চানা দিয়াত অলপ হেল্প কৰি দিম। অলপ নহয়, বহুতখিনিয়ে দিম। আৰু তেওঁক খীৰাই, ল'ৰাটোও খীৰাই থাকিলে। মহিলা হিচাপত আপুনি অসুবিধা অনুভৱ নকৰেনে যে এইটো এই কাম? নাই, এনেই বহি থকাতকৈ এইবিলাক কৰি মই ভাল পাওঁ। আপুনি কিছুমান মহিলাক আপুনি কি ক'ব, যিসকল মহিলা ধৰক এনে আছে বা এটা গাই গৰুটো পালন কৰিব পাৰে, সেইসকল মহিলাক কি কওঁ? মই বহুতকে কওঁ যে পইচাৰ ইমান, কিছুমান মানুহে সুতত পইচা লৈ চলাই মেলি হেৰি কৰাতকৈ এইটো কৰিলেতো আৰামছে চলি যাব পাৰে, সুতীয়াকৈ পইচা আনিব নালাগে বা গোটৰ পৰাও হেৰি কৰিব নালাগে, এই দিয়া ধুনীয়াকৈ চলি যাব পাৰে। কওঁ আৰু কিছুমানক এইবিলাক কৰিব লাগে। কিছুমান ডেকা ল'ৰা ইফালে ইফালে ঘূৰি ফুৰাতকৈ এই 2জনী যদি গায়ো পোহে ধুনীয়াকৈ চলি যাব পাৰে। কওঁ আৰু কিছুমানে কয় হয়, কিন্তু এইটো ভাল, আপোনালোকে বহুত ভাল কামে কৰিছে।
পশুধনৰ সন্তুলিত আহাৰৰ ক্ৰমবৰ্ধমান মূল্য বৃদ্ধিৰ বাবে গাখীৰৰ উৎপাদন বৃদ্ধি পোৱা বুলি গোপালকসকলে অভিযোগ কৰে। কিন্তু একাংশ গোপালকে সন্তুলিত দানা কমকৈ দি অতিৰিক্তভাৱে চাপৰ, চাউলৰ মল, মাকৈৰ গুড়ি, বেচনৰ গুড়ি মিহলাই খোৱা দেখা যায়। ফলত অতিৰিক্ত ধনৰ ব্যয় হয়। এই প্ৰসংগত বিশেষজ্ঞ পশু চিকিৎসক ডাক্তৰ হেমন্ত কুমাৰ কলিতাই কয় এনেদৰে। এইখন ফাৰ্মত আপুনি চাব এওঁ 3টা বস্তু মানে মিহলাই দানা এটা প্ৰস্তুত কৰে। এটা আছে বেলেঞ্চ ফিড বা সন্তুলিত পশু আহাৰ, কমাৰ্চিয়েল ফিড, আৰু লগত দিছে তেওঁ মানে যিটো ৰাইচ পলিচ বা ধানৰ মলটো, আৰু এটা আছে চাপৰ হুইট ব্ৰেন। তেওঁলোকে ভাবে যে এই 3টা মিলাই দিলে এটা উপযুক্ত দানা হ'ব পাৰে। কিন্তু বেলেঞ্চ ফিডটোত যে তেওঁলোকে নাজানে যে তাতে প্ৰটিন, কাৰ্বহাইড্ৰেট, আপোনাৰ মিনাৰেল মিক্সাৰ, চল্ট এইবিলাক এটা নিৰ্দিষ্ট পৰিমাণত মিহলাই এটা সন্তুলিত আহাৰ বনাইছে। সেইটোৱে যদি আমি উপযুক্ত ড'জত দিওঁ সেইটোৱে চাফিচিয়েণ্ট। তেওঁলোকে ভাবে কি গাখীৰ চাখীৰ বঢ়াব লাগিলে চাপৰ আৰু ৰাইচ পলিচ দিবই লাগিব, আদাৰৱাইজ মানে গাখীৰ কমি যাব। এইটো এটা মিথ, মানে এটা ভ্ৰান্ত ধাৰণা। সেইকাৰণে আমি মানুহক ক'ব বিচাৰোঁ যে আপুনি যেতিয়া এই দানাটোৰ লগত কমাৰ্চিয়েল ফিডটোৰ লগত চাপৰো দিলে, ধানৰ মূল্য দিলে, আপুনি এড কৰিলে, যোগ কৰিলে কি কাৰ্বহাইড্ৰেট, ফলত কাৰ্বহাইড্ৰেটৰ পৰিমাণ ইয়াত বাঢ়ি গ'ল। কিন্তু গৰু এজনীৰ প্ৰডাকশ্যনৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ প্ৰটিন লাগিব, মিনাৰেল মিক্সাৰ লাগিব, কাৰ্বহাইড্ৰেট লাগিব। এই সন্তুলিত আহাৰটো পালেহে তেওঁ অপ্টিমাম মানে উপযুক্ত মানে প্ৰডাকশ্যন দিব পাৰিব। এই কথাটো এটা ভ্ৰান্ত ধাৰণা আছে। মই যিমান ফাৰ্মাৰ দেখিছোঁ চবে এটাই ভাবে যে মানে বেলেঞ্চ ফিডটো যে কমাৰ্চিয়েল ফিডৰ লগত আমি এই দুটা এড কৰিবই লাগিব। এইটো আচলতে ভ্ৰান্ত ধাৰণা। এইটো আপুনি দিলে হয় বেলেঞ্চ ফিডটো দিয়ক, নহ'লে যদি আপুনি পাৰে উপযুক্ত পৰিমাণ মিহলাব জানে, ধৰক প্ৰটিন কিমান লাগিব, ৰাইচ কেক মানে মাষ্টাৰ্ড কেক বা এনেকুৱা কেক দিব পাৰে, মিনাৰেল মিক্সাৰ এক্সট্ৰাকৈ দিব পাৰে, এটা বেলেঞ্চ ফিড বনাব পাৰি। কিন্তু সেইবিলাক নকৰি আপুনি অকল কাৰ্বহাইড্ৰেট দিলে উপযুক্ত পৰিমাণৰ প্ৰডাকশ্যন নাপাব। আজাৰৰ ৰাজচক্ৰৰ পাটগাঁৱৰ তিলক শৰ্মা এজন উদ্যমী গোপালক। পৈতৃক সূত্ৰে গোপালন কৰা তিলক শৰ্মাৰ বৰ্তমান 60জনী গাই গৰু আছে আৰু 200 লিটাৰ গাখীৰ উৎপাদন হয়। আনহাতে তিলক শৰ্মাই নিকটৱৰ্তী গাঁৱৰ 30জন গোপালকৰ গাখীৰ সংগ্ৰহ কৰি বিপণন কৰে। তেনেদৰে দুগ্ধ উপজাত সামগ্ৰীৰ উৎপাদন আৰু বিপণন কৰি আহিছে। এই প্ৰসংগত তিলক শৰ্মাই কয় এনেদৰে। শৰ্মা, এই গোহালি ফাৰ্মখন আপোনালোকৰ কেতিয়া আৰম্ভ হৈছিল? 55-56 বছৰমান হ'ল। দেউতাই ষ্টাৰ্ট কৰিছিল, সেইটো আমি কণ্টিনিউ কৰি আছোঁ। এতিয়া আগত দেউতাই কম ইনভেষ্টমেণ্টত কৰিছিল, এতিয়া আমি অলপ মানে চাইণ্টিফিক তৰিকাত কৰি আছোঁ। বাকী এতিয়া বৰ্তমান কিমানজনী আপোনাৰ গাই গৰু আছে? এতিয়া বৰ্তমান 50টামান আছে। 50টামান আছে। আৰু গাখীৰ উৎপাদন কিমান হয়? 200 লিটাৰমান হয় এতিয়া। বাৰু শৰ্মা, আমি জানো যে আপুনি বৰ্তমান এটা খুব ভাল কামেই কৰি আছে আমাৰ বিশেষকৈ এই অঞ্চলত, বিশেষকৈ আজাৰা, জাৰুবৰী বা এই বিভিন্ন অঞ্চলত বা ৰাণী, পাটগাঁও বিভিন্ন অঞ্চলত যিবোৰ সৰু সুৰা আমাৰ গোপালক আছে, তেওঁলোকৰ গাখীৰখিনি আপুনি মাৰ্কেটিং কৰি তেওঁলোকৰ এটা সুবিধা, এইটো কেনেধৰণে আপুনি আৰম্ভ কৰিছে আৰু কি কি সুবিধা তেওঁলোকক দিছে? আগত প্ৰথমত মই নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিছিলোঁ। ঘৰৰ গাখীৰটো বেলেগে লৈ গৈছিল আগত, পাছত নিজে মাৰ্কেটিং কৰিব ধৰিলোঁ। তাৰপিছত গাখীৰৰ পৰা কিবা প্ৰডাক্টো বনাওঁ, যেনেকৈ পনীৰ, ক্ৰীম। গাখীৰ ক'ৰ পৰা আপুনি কালেকশ্যন কৰে এতিয়া? বৰ্তমানতো ইয়াতে কম আছে গাখীৰ, ইয়াৰে মাৰ্কেটত বেছি গাখীৰ লাগে, মই খানাপাৰাৰ পৰাও লৈ আহোঁ। আৰু ক'ৰ পৰা আনে? বাকী যোন মানুহে কয় মোৰ গাখীৰ বিক্ৰী হোৱা নাই, তাৰ গাখীৰ আমি লৈ যাওঁ, চেল কৰি দিওঁ। বাহিৰৰ পৰা আপুনি টোটেল কিমান গাখীৰ কালেকশ্যন কৰে? 500-600 লিটাৰ গাখীৰ। 500-600 লিটাৰ। আৰু এই গাখীৰখিনি আপুনি ক'ত মানে বিক্ৰী কৰে? মই পাব্লিকক খোলা এনে জাগাত থৈছোঁ দুটা, তাতে বিক্ৰী কৰোঁ। আমাৰ ঘৰতো আছে এটা, মই VIP-তো বিক্ৰী কৰোঁ। বাকী দোকানীয়ে দিওঁ, যেনেকৈ মিৰ্জাত, মধুমিলন, চুইটছ যিখিনি দোকান আছে বিজয়নগৰ গলি যায়। মানে আমাৰ মালিগাঁও, গুৱাহাটী এইবিলাকো দিয়া হয়? মালিগাঁও বৰ্তমান মই দিয়া নাই, কিন্তু এতিয়া লোকেল এৰিয়াত মোৰ মাৰ্কেট ভাল হৈ গৈছে, মই ইমান আৰু খৰচ কৰিব দৰকাৰ নাই আৰু এইখিনি এৰিয়াতে আপুনি কৰে? হয়। আৰু এই গাখীৰৰ মাৰ্কেটিং কৰাৰ ওপৰত আপুনি কিবা এই যিটো গাখীৰৰ প্ৰডাক্ট যেনে এই দৈ, লচি বা পনীৰ এইবিলাক বনায়নে? হয়, বনাওঁ। কি বনায়?
দৈ আপোনাৰ ক্ৰীম পনীৰ ঘি মানে কেতিয়াবা মাৰ্কেট যদি ভাল নাথাকে ঘিটো এনে বেছি লাভ নহয় হ'লেও যদি গাখীৰৰ চেলটো কমি যায় আমাৰ তেতিয়া আমি ঘিও বস্তুটো আমাৰ পেলনি যাব নালাগে আমাৰ মূল দামখিনি আহি যায় ঘিউটো বনাওঁ গতিকে ইয়াতে আপোনাৰ যে কিমান আপোনাৰ এই মাৰ্কেটিং বা এই গো পাম্পখন গৈ পেলাই আপোনাৰ কিমান কৰ্মচাৰী আছে আপোনাৰ আছে 15জন মান মানুহ আছে অৰ্থাৎ আপুনি এই গো পাম্পখনৰ আপুনি 15জন কৰ্মচাৰীক সংস্থাপন দিছে হয় হয় আৰু শৰ্মা দামনি আমাৰ এতিয়া বহুত ল'ৰা ছোৱালী আমাৰ এই গো পালন কৰিবলৈ আগবাঢ়ি আহি আছে হয় হয় এতিয়া তেওঁলোকক মানে এতিয়া চাকৰি নাই হয় হয় চৰকাৰী চাকৰিটো সীমিত আছে গতিকে সেই সকলক আপুনি কি পৰামৰ্শ দিব আপোনাৰ দেউতাৰ অভিজ্ঞতা বা আপোনাৰ যিটো অভিজ্ঞতাক লৈ পেলাই যে এখন গো পাম্প তেওঁ কেনেধৰণে আৰম্ভ কৰা উচিত মেহনতটো সবচে আগত দৰকাৰী আছে পৰিশ্ৰম মই এতিয়া ৰাতিপুৱা 3:30 উঠো নিজে উঠি গাঁও পাওঁ ধুই তাৰপাছত 4টা 4:30 কৰ্মচাৰীক উঠাওঁ সেনেকৈ এটা মানে ৰেগুলাৰ এটা আপোনাৰ থাকিব লাগিব এতিয়া নহয় যে মই 8টা 9টাত উঠিম উঠি কিনা আৰু মই এই গাখীৰটো বিক্ৰী কৰিলে বিক্ৰী নহ'ব মই যদি 5টা 6টাত কাষ্টমাৰক গাখীৰ দি দিওঁ কাষ্টমাৰে গাখীৰ লৈ যাব চাহ বনাব খাব হয়তো অফিচত যাব তেওঁলোকক টাইমক দিব লাগিব এতিয়া মই যদি 8টা বজাত উঠি কিনা মই গৰু গাখীৰ খিৰাই দিওঁ তেতিয়া কাষ্টমাৰে লৈ নাযাব মোৰ মেইনটো হ'ল টাইম আৰু কোৱালিটি দিব লাগিব কাষ্টমাৰে ছেটিছফেকশ্যন হ'ব লাগিব যে মোৰ তেওঁলোকৰ পৰা লোৱা বস্তুটো মোৰ পিয়ৰ ভাল সেইটো মানে বিশ্বাসও হ'ব লাগিব সেইটো আপুনি বিশ্বাসটো নিজে বনাব লাগিব এখন পামৰ সফলতা নিৰ্ভৰ কৰে পামখনৰ পৰিচ্ছন্ন পঞ্জীয়া সন্তুলিত দানা নিয়মীয়া প্ৰজনন আৰু ৰোগ প্ৰতিৰোধ এইকেইটা দিশৰ নিয়ম মানি তিলক শৰ্মাই সফল হোৱাৰ প্ৰসংগত পশু চিকিৎসক ডাক্তৰ হেমন্ত কুমাৰ কলিতাই কয় এনেদৰে আমি য'ত উপস্থিত আছোঁ এইখন আচলতে তিলক শৰ্মা নামৰ এগৰাকীৰ দুগ্ধ ফাৰ্ম এওঁ ইনিচিয়েলি আচলতে গাখীৰ উৎপাদনৰ কাৰণে প্ৰায় 100জনী গাই লৈ পেলাই ষ্টাৰ্ট কৰিছিল এতিয়া অৱশ্যে কমি পেলাই তেওঁৰ অলমষ্ট 60-70জনী গাই আছে তেওঁৰ এটা বিশেষত্ব এয়াই যে তেওঁ এটা মিল্ক প্ৰডিউচাৰ হিচাপে থাকিও তেওঁ মাৰ্কেটিঙত গুৰুত্ব দিছিল আমাৰ এই অঞ্চলটোত আপোনাৰ ইয়াৰ আজাৰাৰ পৰা একেবাৰে বিজয়নগৰ জাৰবৰী এই অঞ্চলত বহুত সৰু সৰু ফাৰ্ম আছিল ধৰক 2-3জনী গাই লৈ ফাৰ্ম কৰিছে তেওঁলোকৰ এটাই প্ৰব্লেম আছিল সেইটো এটা মাৰ্কেটিং যিবিলাক মানে গাখীৰ উৎপাদন কৰিছিল সেই গাখীৰবিলাক বিক্ৰী কৰাৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছিল এই তিলক শৰ্মাই তেওঁ কৰিলে কি তেওঁ মাৰ্কেটিঙত মনোযোগ দিলে তেওঁৰ প্ৰায় 35-40খনমান ওচৰে পাজৰে ফাৰ্ম আছে যিবিলাকৰ পৰা তেওঁলোকে গাখীৰটো মানে তেওঁ কালেকশ্যন কৰে আৰু সেই গাখীৰটো তেওঁ মানে নিজৰ গাড়ী আছে তেওঁ গৈ পেলাই নিজে কালেকশ্যন কৰি আনে আৰু যিটো ফিড গৰুৰ দানাটো এওঁলোকে মানে ছাপ্লাই কৰে সেই ফাৰ্মাৰবিলাকক তে ফাৰ্মাৰবিলাকক মানে এওঁ এটা উৎসাহ দিলে কি যে মাৰ্কেটিঙৰ কাৰণে চিন্তা কৰিব নলগা হ'ল মাৰ্কেটিঙৰ সুবিধাটো এই শৰ্মাই দিলে প্লাছ ফিডৰ ব্যৱস্থাটো তেওঁ কৰি দিলে তাৰ ফলত কি হৈছে কিছুমান নতুন নতুন মানুহে মানে গৰু পোহাৰ কাৰণে আগ্ৰহী হৈ পৰিছে আপোনালোকে জানে যিটো কাম কৰিম বা যি এক্টিভিটি ল'ম সেইটো যদি মাৰ্কেটিঙে নাথাকে তেতিয়াহ'লে আমি সেই এক্টিভিটিটো লোৱাটো কোনো প্ৰয়োজন নাই কিন্তু এই বস্তুটো আমাৰ ইয়াত বহুত আগতে হৈছিল মাৰ্কেটিঙৰ অভাৱত গৰু পুহিব মানে মানুহে বিচৰা নাছিল এতিয়া এই সুযোগটো তেওঁ দিছে তেওঁ মানে এই ফাৰ্মখনত তেওঁ কোৱা মতে ডাইৰেক্টলি তেওঁ 15জন মানুহক কৰ্মসংস্থান দিয়াৰ উপৰিও ওচৰৰ পাজৰৰ 40খন প্ৰায় 40খন ফাৰ্মক তেওঁ মানে মাৰ্কেটিঙৰ সুবিধা দিছে গতিকে এইটো এটা ইউনিক কথা মোৰ মতে আদৰ্শ গোপাম এখনৰ সফলতাই সাধাৰণ গোপালকক বিজ্ঞানসন্মতভাৱে গোপালনৰ উৎসাহ যোগাব পাৰে কিন্তু সংঘবদ্ধতাই গোপালকক দিয়ে এক নিশ্চিত গাখীৰৰ বজাৰ আৰু আৰ্থিক নিৰাপত্তা किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।